নমস্কাৰ মই অলিভা দাস আচলতে ময়ো এজনী সাধাৰণ ছোৱালীয়ে মই এতিয়া ফাৰ্ষ্ট ইয়েৰৰ ছোৱালী হয় 19 ছেপ্টেম্বৰৰ পৰা মানে মন একদম মুগুৰ টুগুৰ সকলোৰে মন বেয়া হোৱাত হাইছে যদিও অন্তৰ এটা সকলোৰে দুখ আছে ন্যায় এনেকুৱা এজন মানুহৰ কাৰণে আমি ইমান দিন আমি ন্যায়ৰ কাৰণে অপেক্ষা কৰিব লগা হৈছে বিশেষকৈ জুবিন দাৰ কাৰণে জুবিন গাৰ্গৰ বিষয়ে আমি জুবিন গাৰ্গৰ কাৰণে আমি ইমান দিনে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলগীয়া আছে আচলতে খুব লজ্জাজনক কথা হৈছে এটা আমাৰ অসমবাসীৰ কাৰণে দুজন মানুহে ইমান অসমখনৰ হৈ পৰিলে দুজন মানুহৰ আচলতে কথা কৈ কৰিব নোৱাৰি তেওঁৰ অৱদানৰ কথা কৈ আমি we are lost king we are lost rebel we are lost comedian we are lost great singer we are lost social worker we are lost our legend গতিকে ইমান কেইজনৰ ইমান মানে তেওঁৰ সন্মান গতিকে এই সন্মান দিয়া যাক আমি ইমান সন্মান দিওঁ তেওঁৰ কাৰণে আমি ইমানখিনি জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলগীয়া কি হৈছে আচলতে এই 19 ছেপ্টেম্বৰৰ দিনটোৰ পৰা আমাৰ মন একদম বেয়া আমি ইউটিউব হওক ফেচবুক হওক আমি মানে যি ছ'চিয়েল মিডিয়া চালেই আমি অকল এটা বস্তু দেখা যে আমুকটো কালি তামুকটো আচলতে কি মানে এইবোৰ ইমান দিন লাগে নেকি জুবিন গাৰ্গৰ জাষ্টিছৰ বিষয়ে গৰিমা বয়ে সময় দিবলগীয়া বাধ্য হৈছে 10 দিনৰ ভিতৰত ন্যায় লাগে কি হওক এজনী ৱাইফে তেওঁ ইমান কষ্টত কৈছে যে 10 দিনৰ ভিতৰত তেওঁক ন্যায় লাগে মই এটা কথা বুজি পোৱা নাই যদি মই সঁচাকৈ কওঁ মই ইমান বৰ বিশেষ এটা নাজানো মই মোবাইলত দেখিছোঁ এইটো কথা মই কৈছোঁ মানে হেৰি চাব এতিয়া যদি চৰকাৰখনে বিচাৰে যে আমি জুবিন গাৰ্গক ন্যায় মানে দিয়াটো তেনেহ'লে পাৰে জুবিন গাৰ্গৰ ক্ষেত্ৰত বিশেষকৈ পলিটিক্স আনিব নালাগিছে চৰকাৰখনে কাৰণ তেওঁ এনেকুৱা আচলতে তেওঁৰ কথা কৈ আমি শেষ কৰিব নোৱাৰোঁ তেওঁ এনেকুৱা এজন মানুহ আছিলে গতিকে যেনেকৈ গৰিমা বয়ে কৈছে যে 10 দিনৰ ভিতৰত ন্যায় লাগে খুব দুখেৰে কৈছে খুব লাজ লাগিছে আচলতে এই কথাষাৰ শুনি এজনী পত্নীয়ে এনেকৈ ক'বলগীয়া হৈছে গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ আপোনালোকে ইয়াতে পলিটিক্স নানিব আপোনালোকে অকল জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়ে বেছি গুৰুত্ব দিয়ক কাৰণ তেওঁক আমি হেৰুৱাই আমি অসমবাসী ৰাইজ এতিয়াও শোকত ভাগি আছোঁ আৰু আমি ন্যায় নাপাওঁলৈকে আমাৰ মন এনেকৈয়ে লাগিব আমাৰ না উৎসৱ না পূজা না বিহু অকল আমি এইবাৰ নহয় আমি জীয়াই থকালৈকে চাগে 100, 150, 200 বছৰলৈকে সকলোবোৰ সেমেকা বিহু বুলি ক'লেই জুবিন দা বিহু বুলি ক'লেই নাহৰ গতিকে বিহু এইবাৰ বিহু সেমেকা এইবাৰ অকল এইবাৰ বিহু নহয় আমি জীয়াই থকালৈকে আমাৰ পিছৰ প্ৰজন্ম আনকি বিহু সেমেকাই হ'ব কাৰণ তেওঁৰ নিচিনা মানুহ আমি একো কেতিয়াও নাপাওঁ তেওঁ মৰাৰ পিছত আছে যেতিয়া তেওঁ আমাৰ মাজৰ পৰা নোহোৱা হৈছে তেতিয়াৰ পৰা আমি গম পোৱা হৈছোঁ যে তেওঁ কিমান মহান তেওঁৰ গানেৰে আচলতে তেওঁ গোটেইখিনি কথা কৈছে য'ত আমি বুজি নাপালোঁ আৰু এনেকুৱা এটা কথা হৈ গ'ল যে তেওঁ এজন বিশেষ বুলি আমি সকলোৱে জানো কিন্তু তেওঁ যে ইমান বিশেষ সেইটো কথা আচলতে কোনেও গম পোৱা নাছিল তেওঁ আচলতে এজন ভগৱান আছিলে আৰু আমি সেই ভগৱানজনক চিনি নাপালোঁ কেতিয়াবা ক'ৰবাত দুখ লাগে তেনেকুৱা এজন মানুহক আমি হেৰুৱাই পেলালোঁ আমাৰ এনেকুৱা এটা ক্ষতি হ'ল যে কেতিয়াও মানে পূৰণ কৰিব নোৱাৰি আমি এনেকুৱা এটা বস্তু হেৰুৱাই দিলোঁ এতিয়াও তেওঁৰ গানবোৰ শুনিলে আমাৰ দুখ লাগে কাৰণ ইমান অৰ্থ থকা গান গাই থৈ গৈছিলে মানুহজনে গাই থৈ গ'ল আৰু আমি ভাল লাগে বুলি নৰ্মেল শুনো কিন্তু আমি তাৰে ইমান মাদকতা আমি বুজি পোৱা নাছিলোঁ কিন্তু এতিয়া যেন তেওঁৰ মৃত্যুৰ লগত তেওঁৰ সকলোবোৰ গান মিলি গৈছে তেনেকুৱা আচলতে মোৰ অকণমান চকুৰ পানী ওলাইছে বেয়া নাপাব মই মানে একদম মোৰ মন বিৰাট বেয়া কাৰণ ইমান এজন ডাঙৰ মানুহৰ কাৰণে আমি জাষ্টিছ লিখি আমি আন্দোলন কৰিবলগীয়া আছে অনলাইন আন্দোলন ভাল লগা নাই বিৰাট বেয়া লাগিছে আচলতে মই ইমানখিনি ডাঙৰ ছোৱালী নহয় ময়ো এজনী সৰু ছোৱালী মই যিখিনি মোক কিবা ভুলো হ'ব পাৰে কোৱাত
মই চিয়মকানো শ্ৰেদ্ধাৰ্থৰ বিষয়ে একো ক'ব নাযাওঁ কাৰণ দুখী বুলি সিহঁতে বিষ খোৱাকৈ বা সিহঁতে নোখোৱাকৈ মানুহজনক সিহঁতৰ নেগলিজেঞ্চিৰ কাৰণে আচলতে মানুহজন আমাৰ পৰা নোহোৱা হৈ গ'ল ন গতিকে বিষ খোৱাক নোখোৱাক এইটো মই ক'ব নাযাওঁ কিন্তু দুখী উচিত শাস্তি পাব লাগে কাৰণ সিহঁত এনেও দুখী কাৰণ ইহঁতে জুবিনদাক যেনেকৈ নিছে সেনেকৈ নাচালে বহুতকেইটা ভিডিঅ' দেখিছোঁ গতিকে সেই ভিডিঅ'খিনিৰ পৰা গম পোৱা যায় তেওঁ কিমান নেগলিজেঞ্চি কৰিছে তেওঁ কিমান তেওঁৰ আপোন মানুহক বিচাৰিছে তেওঁ কিমান অনুভৱ কৰিছে তাত বুজি পোৱা যায় গতিকে বহুত কথা ক'বলগীয়া আছে মোৰ ক'লে বহুত হ'ব গতিকে ইমান নকওঁ ইয়াতে সামৰোঁ আমাক জাষ্টিছ লাগে আমাক ন্যায় লাগে ন্যায় দিব ধন্যবাদ